নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোক সকলোৱে গম পাইছে যে আমি আমাৰ যি সমাজ বিজ্ঞানৰ ইতিহাস বিষয় আছে তাৰ আপোনালোকে যিখিনি বস্তু বিচাৰিছিলে সেইখিনি বস্তু দিয়াৰ উদ্দেশ্যে যোৱা ক্লাছত আমি ইতিহাসৰ যিটো প্ৰথমটো পাঠ আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন সেই পাঠটোৰ ইম্পৰ্টেন্ট ডেটছ এণ্ড ইভেন্টছ সেইখিনি আলোচনা কৰিলো। আজিৰ ক্লাছটোত আমি তাৰ পাছৰ পৰৱৰ্তী যি দুটা চেপ্টাৰ আছে দ্বিতীয়টো চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু যিটো তৃতীয় থাৰ্ড চেপ্টাৰটো যিটো আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ সেই দুটা পাঠৰো ইম্পৰ্টেন্ট ডেটছ এণ্ড ইভেন্টছখিনি আমি ডিছকাছ কৰিম যিখিনি আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট হ'ব। গতিকে সকলোৱে ক্লাছটো ভালকৈ এটেনটিভলি চাওক। ঠিক আছে, অ'কে, পোনে পোনে আজি আমি আমাৰ ক্লাছটোলৈ আগবাঢ়িছো। অ'কে, এতিয়া আমি কি আলোচনা কৰি আছো তেতিয়াহ'লে ইম্পৰ্টেন্ট ডেটছ এণ্ড ইভেন্টছ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ সময় আৰু তাৰ লগতে পৰ্যালোচনা। অ'কে, so we move to the our chapter 2 clear। so আপোনালোকৰ সমাজ বিজ্ঞানৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এতিয়া এই পাঠটোত আমি মূলতঃ কি কথা আলোচনা কৰিম আপোনালোকে চাওক। প্ৰথমতে মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি, কেনেকৈ মহাত্মা গান্ধীজী আমাৰ ভাৰতবৰ্ষৰ গোটেই যেতিয়া তেওঁ সেই সময়ত ব্ৰিটিছ বিৰোধী যি আন্দোলনৰ লগত কেনেকৈ তেওঁ জড়িত হৈছিলে, কেনেকৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈছিল সেইখিনি কথা আমি পঢ়িম। বিভিন্ন আন্দোলনৰ সময়খিনি আমি পঢ়িম। ঠিক আছে, সেয়া লাগিলে প্ৰথম সত্যাগ্ৰহ বা অহিংস আন্দোলন হওক, অসহযোগ আন্দোলন হওক, আইন অমান্য আন্দোলন হওক, ভাৰত ত্যাগ আন্দোলন হওক, ভাৰতীয় জাতীয় সেনাবাহিনী গঠন যি নেতাজী সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা আজাদ হিন্দ ফৌজ তাৰ কথা আমি পঢ়িম আৰু ভাৰত স্বাধীন আইন, সেই ভাৰত স্বাধীন আইনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা হৈছিলে। গতিকে সেইখিনি কথা আমি পঢ়িম। ঠিক আছে, অ'কে, চ' এতিয়া আমি পোনে পোনে এই আপোনালোকৰ চেপ্টাৰটোৰ যিটো প্ৰথম ইম্পৰ্টেন্ট কথা আমি আলোচনা কৰো। ফাৰ্ষ্ট পইণ্টটো কি কৈছে চাওক যে গান্ধীজীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে, যিটো মহাত্মা গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত যিটো বৰ্ণ বৈষম্যবাদ আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনটোৰ কথা কৈছে। আমি সকলোৱে জানো যে মহাত্মা গান্ধীজীয়ে ল বা বেৰিষ্টাৰ পঢ়িবৰ কাৰণে দক্ষিণ আফ্ৰিকালৈ গৈছিলে। ঠিক আছে, দক্ষিণ আফ্ৰিকালৈ গৈ যেতিয়া তেওঁ দেখিলে যে তাত থকা যিখিনি আমি একেবাৰে সাধাৰণ অৰ্থত ক'বলৈ গ'লে বগা ছালৰ লোক, তেওঁলোকে তাত থকা আমাৰ ভাৰতীয় লোকসকল বা ক'লা ছালৰ লোকসকলক যথেষ্ট ঘৃণাৰ চকুৰে চাইছিল, তেওঁলোকক অৱহেলা কৰিছিল আৰু তাৰ বিৰুদ্ধে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যবাদ আন্দোলন গঢ়ি তুলিছিল। চ' সেই আন্দোলনটোৰ কথা ইয়াত আমাক ফাৰ্ষ্ট হাইলাইট কৰিছে, সেইটো আপোনালোকে মনত ৰাখিব। কেতিয়া আৰম্ভ হৈছিল সেইটো মোষ্ট ইম্পৰ্টেণ্ট, ইন দ্য ইয়াৰ 1893, 1893 চনত। ঠিক আছে, অ'কে, নেক্সট পইণ্টটো চাওঁ কি কৈছে যে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীজীৰ জন্ম হৈছিল। আমি সকলোৱে জানো 1869 চনৰ 2 অক্টোবৰ তাৰিখে গান্ধীজীৰ গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত জন্ম হয় আৰু সেইকাৰণে প্ৰত্যেক বছৰে আমি এই 2 অক্টোবৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰো। ঠিক আছে, তাৰ পাছৰ পইণ্টটো, এতিয়া এই যিটো পইণ্ট আছে ইয়াৰ পৰা আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ্ছত এক্সামত কুৱেশ্যনো আহি গৈছে। 2023 নহলে 2022 এটা কুৱেশ্যন আহিছিলে যে মহাত্মা গান্ধী তেওঁ সত্যাগ্ৰহ শব্দটো কেতিয়া পোন প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিল। ঠিক আছে, ক'ত ব্যৱহাৰ কৰিছিল বুলি কুৱেশ্যনটো আহিছিলে। চ' চাওক, সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতেই পোন প্ৰথমে ব্যৱহাৰ কৰিছিল। কি গম পালো যে সত্যাগ্ৰহ যিটো শব্দ, এই শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে পোন প্ৰথমতে ব্যৱহাৰ কৰিছিল। এতিয়া এই সত্যাগ্ৰহ শব্দটো যদি আমি ভালকৈ চাওঁ, ই এটা সন্ধিযুক্ত শব্দ, সত্য আৰু আগ্ৰহ মিলি কি হৈছে সত্যাগ্ৰহ। ঠিক আছে, ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি থকা যি আগ্ৰহ বা সত্যনিষ্ঠ হৈ কাম কৰা। ঠিক আছে, সেইটোকে কৈছে সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। ঠিক আছে, এতিয়া গান্ধীজীৰ মতে তেওঁ কৈছিল যে সত্যাগ্ৰহ কেৱল এটা একপক্ষীয় বিদ্ৰোহ নহয়। একপক্ষীয় মানে কেৱল এজন মানুহে কৰা ই এটা বিদ্ৰোহ নহয়। ইয়াক কি বুলি কৈছে যে
এই সত্যাগ্ৰহৰ তাৎপৰ্য, ঠিক আছে, তাৎপৰ্যটো আমাক আপোনালোকৰ এক্সামত আহিব পাৰে 1 নম্বৰীয়া বা 2 নম্বৰীয়া প্ৰশ্নত যে সত্যাগ্ৰহ বুলিলে কি বুজায়, ইয়াৰ তাৎপৰ্য কি। তেতিয়া আপোনালোকে এই কথাটো তাত ইনক্লুড কৰিব লাগিব যে সত্যাগ্ৰহৰ তাৎপৰ্য হৈছে জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ এখন দেশৰ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। মই কি কৈছো, জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ দেশৰ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰাটো হৈছে সত্যাগ্ৰহৰ তাৎপৰ্য। ক্লিয়াৰ? অকে, নেক্সট তাৰ পাছৰ পইণ্টখিনি আমি চাওঁ। ইয়াৰ পাছত কি কৈছে, 1917-1918 এই সময়খিনিত উত্তৰ বিহাৰ 3টা ঘটনাৰ কথা কৈছে। ইয়াত আমাক মেইনলি 3টা ইভেন্ট ইয়াত আমাক হাইলাইট কৰি দিছে। ভালকৈ চাওক, প্ৰথমটো হৈছে উত্তৰ বিহাৰৰ চম্পাৰণ, ঠিক আছে, দ্বিতীয়টো হৈছে গুজৰাটৰ খেৰা, আৰু তৃতীয়টো আহমেদাবাদত সংঘটিত হোৱা 3টাকৈ বিবাদ সমাধানৰ ক্ষেত্ৰত গান্ধীজী জড়িত হৈছিল বুলি আমাক কৈছে। এতিয়া প্ৰথম যিটো আমাক চম্পাৰণ ঘটনাটোৰ কথা কৈছে, তাৰ যদি একদম ভাল এক্সাম্পল এটা মই আপোনালোকক দিবলৈ যাওঁ, আপোনালোকৰ ইংলিছ বুকখনত থকা যিটো চেপ্টাৰ ইণ্ডিগো, সেই চেপ্টাৰটোত আপোনালোকে গম পাইছে গোটেই চম্পাৰণ ঘটনাটোৰ কথা, কেনেকৈ গান্ধীজী চম্পাৰণলৈ গৈছিলে, ঠিক আছে, তাৰ পাছত কেনেকৈ তাক তেওঁ সেই বিবাদটোক তেওঁ মীমাংসা কৰিছিলে, গতিকে সেইখিনি কথা আছে, নিশ্চয়কৈ বুজিব পাৰিছে। তাৰ ঠিক লগতে সেই সময়ত গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা 3টা বিবাদ সমাধানৰ ক্ষেত্ৰতো তেওঁ জড়িত হৈ পৰিছিল বুলি কৈছে, ঠিক আছে। তাৰ পাছত এতিয়া 1914 চন অহাৰ লগে লগে এই সময়খিনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো কি আছিল, প্ৰথম বিশ্বযুদ্ধ, ৰাইট, ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ। এতিয়া 1914 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়, সেই সময়ছোৱাত আমাৰ ভাৰতীয় লোকসকলে কি কৰিছিল, ব্ৰিটিছসকলক সহায় কৰিছিল। এতিয়া ব্ৰিটিছ শক্তিক ভাৰতীয় লোকসকলে কিয় সহায় কৰিছিল, যে ব্ৰিটিছসকলে আমাৰ ভাৰতীয় লোকসকলক এই প্ৰতিশ্ৰুতি দিছিল যে যদি বিশ্বযুদ্ধত ভাৰতীয় লোকসকলে বা ভাৰতীয় সেনাবাহিনীয়ে ইংৰাজসকলক সহায় সমৰ্থন আগবঢ়ায়, তেতিয়াহ'লে বিশ্বযুদ্ধ শেষ হোৱাৰ পাছতে আমাৰ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা হ'ব। আৰু সেই উদ্দেশ্যেৰে ইয়াত এটা কথা কৈছে চাওক, স্বৰাজ আৰু স্বশাসন। স্বৰাজ মানে নিজৰ অধীনত শাসন কৰা, স্বৰাজ আৰু স্বশাসন লভৰ স্বাৰ্থতে, ঠিক আছে, চৰ্তত বা স্বাৰ্থত সৈন্য বাহিনীত সকলো ভাৰতীয় লোকে যোগদান কৰিছিল আৰু বিশ্বযুদ্ধত ইংৰাজ শক্তিক সমৰ্থন কৰিছিল। কিন্তু তাৰ পাছত কি হ'ল, বিশ্বযুদ্ধ শেষ হ'ল, কিন্তু ইংৰাজসকলে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে, ঠিক আছে। আৰু সেইকাৰণে কি হ'ল, লাহে লাহে গান্ধীজীকে ধৰি অন্যান্য যিমানখিনি আমাৰ ক'ব পাৰো গোটেই ভাৰতীয় আন্দোলনটোৰ উল্লেখযোগ্য নেতা, তেওঁলোক ইংৰাজৰ বিৰোধী হৈ পৰিছিলে। 1918 চনত গান্ধীজীও ইংৰাজ চৰকাৰ বা ব্ৰিটিছ চৰকাৰৰ বিৰোধী হৈ পৰে, ঠিক আছে। তাৰ পাছত আহিলে 1919 চনৰ ৰাওলাট আইন। এতিয়া এই আইনখনৰ মূল কথাটো মই একেবাৰে কৈ দিছো। ৰাওলাট আইনখনে কি কৈছিল যে 1919 চনত ব্ৰিটিছ চৰকাৰে যিখন ৰাওলাট আইন প্ৰণয়ন কৰিছিল, সেই আইনখনে আমাক কি কৈছিল যে ব্ৰিটিছ চৰকাৰে কোনো উপযুক্ত প্ৰমাণ নোহোৱাকৈ যিকোনো এজন লোককে দোষী সাব্যস্ত কৰি কাৰাগাৰত বন্দী কৰি থব পাৰিছিল, ঠিক আছে। আৰু এই আন্দোলনৰ প্ৰতিবাদ স্বৰূপে 1919 চনতে আৰম্ভ হৈছিল সত্যাগ্ৰহ বা অহিংস আন্দোলন। ক্লিয়াৰ? অকে, তাৰ পাছত আমি চাওঁ, এতিয়া আমি যিহেতু সত্যাগ্ৰহ বা অহিংস আন্দোলনৰ কথা পাতি আছো, সেই সত্যাগ্ৰহ বা অহিংস আন্দোলনৰ আটাইতকৈ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ঘটনাটো আছিল জালিৱানা বালাবাগৰ হত্যাকাণ্ড। 13 এপ্ৰিল 1919 চনত সংঘটিত হোৱা এই ঘটনাটোৱেই গোটেই ভাৰতবৰ্ষৰ ইতিহাসৰ গোটেই পটভূমিটোক জোকাৰি গৈছিল বুলি আমি ক'ব পাৰো। এতিয়া সেই ঘটনাটোনো কি, তাৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটামান মই আপোনালোকক বুজাই দিছো। এইটো এক্সামত লিখিবৰ কাৰণে আহে, খুব এটা ইম্পৰ্টেণ্ট টপিক, গতিকে এবাৰ আমি চাই লওঁ কি কৈছে। প্ৰথম 6 এপ্ৰিল, ঠিক আছে, 1919 চনৰ 6 এপ্ৰিলৰ দিনা কি হ'ল, হৰতালৰ প্ৰায় এসপ্তাহ মানৰ ভিতৰতে পঞ্জাৱৰ বেছিভাগ অঞ্চলতে এই সত্যাগ্ৰহ বা অহিংস আন্দোলনটোৱে তীব্ৰ মূৰ্তি লাভ কৰিছিলে, ই জাগ্ৰত হৈছিলে, ঠিক আছে। 10 এপ্ৰিলত, তাৰ পৰা 10 এপ্ৰিলত কি হয়,
দুজন মানুহ, এজনৰ নাম হৈছে ডক্টৰ সত্যপাল আৰু এজনৰ নাম হৈছে ডক্টৰ কিচ লিউ। ঠিক আছে, এওঁলোক কি হল, নামৰ ৰাজ্যৰ দুজন খুব জনপ্ৰিয় নেতাক ইংৰাজ চৰকাৰে গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নিৰ্বাসিত কৰি দিয়ে, বাহিৰ কৰি দিয়ে। চ' 3 এপ্ৰিলৰ কথা পঢ়িলো, 10 এপ্ৰিলৰ কথা পঢ়িলো। এতিয়া আমি 13 এপ্ৰিলৰ কথা পঢ়ো, যিদিনা এই হত্যাকাণ্ডটো সংঘটিত হল। 13 এপ্ৰিলৰ দিনাখন অমৃতসৰৰ জানিৱানা বালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। ঠিক আছে, মানুহৰ এখন বিশাল সভা। এতিয়া তদানীন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া কোন আছিল সেই সময়ত? জেনেৰেল ডায়াৰ। তেওঁ কি কৰিলে, উক্ত সভাখন অনুষ্ঠিত হোৱাত কিন্তু কোনো ধৰণৰ বাধা প্ৰদান কৰা নাছিলে, তেওঁ একো বাধা প্ৰদান নকৰিলে। ঠিক আছে, কিন্তু যেতিয়াই সভাখন আৰম্ভ হল, সভাখন অনুষ্ঠিত হৈ থাকোতেই হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহৰ ওপৰত গুলীচালনা কৰে। ঠিক আছে, সভাখন প্ৰথমতে আৰম্ভ কৰাৰ ক্ষেত্ৰত জেনেৰেল ডায়াৰে কোনো বাধা প্ৰদান নকৰিলে, কিন্তু যেতিয়াই সভাখন অনুষ্ঠিত হৈ গল, ঠিক আছে, আৰম্ভ হল, তেতিয়াই কি কৰিলে, জেনেৰেল ডায়াৰৰ নিৰ্দেশত তেওঁৰ যিখিনি সৈন্যবাহিনী, সেই সৈন্যবাহিনীয়ে সেই অসহায় নিৰস্ত্ৰ লোকৰ ওপৰত গুলীচালনা কৰে। আৰু তাৰ ফলত কি হয়, শ শ মানুহৰ মৃত্যু হয়, হাজাৰ হাজাৰ লোক পংগুমুখত পৰে। গতিকে এইটোৱে আছিলে মূলত জানিৱানা বালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919। এতিয়া এই হত্যাকাণ্ডটোৰ পাছত যদিও বহুত আমাৰ ভাৰতীয় লোকসকলেও আন্দোলন কৰিছিল, তেওঁলোকে কৈছিল যে জেনেৰেল ডায়াৰে শাস্তি পাব লাগে, কিন্তু পৰৱৰ্তী সময়ত জেনেৰেল ডায়াৰৰ সমৰ্থনতে ইংৰাজ চৰকাৰে নিজৰ মত দাখিল কৰিছিল। বাৰু সেইখিনি কথা আমাক ইম্পৰ্টেণ্ট নহয়, মেইনলি আমি জেনেৰেল ডায়াৰৰ কথাটো আৰু জানিৱানা বালাবাগৰ হত্যাকাণ্ডৰ ঘটনাটোৰ এইখিনি কথা জানিব লাগে। ঠিক আছে, তাৰ পাছতে এই হত্যাকাণ্ডৰ মই যিহেতু কৈছোৱে বহুতখিনি প্ৰতিবাদ, বহুতখিনি আন্দোলন চলিছিল, আৰু এই প্ৰতিবাদতে ৰবীন্দ্ৰনাথ ঠাকুৰেও ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা তেওঁক যিটো নাইট উপাধি, ইয়াৰ আগত আমি ফাৰ্ষ্ট চেপ্টাৰটোত এটা পঢ়ি আছিলো নাইটহুড, সেই উপাধি যেনেকৈ ত্যাগ কৰিছিল, চেম লাইক ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো ত্যাগ কৰি দিছিলে এই জানিৱানা বালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। তাৰ পাছতে এই গোটেই যিটো সত্যাগ্ৰহ, ঠিক আছে, এই গোটেই যিটো সত্যাগ্ৰহ বা অহিংস আন্দোলন হৈছিলে, এই আন্দোলনটোৰ মূল লক্ষ্য আছিল যে ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা সম্পূৰ্ণভাৱে বা শান্তিপূৰ্ণভাৱে যাতে অটুট থাকে। ঠিক আছে, ভাৰতবৰ্ষৰ মৰ্যাদা অটুট থাকিব লাগে, ভাৰতবৰ্ষৰ অখণ্ডতা সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে অটুট থকাই আছিলে সত্যাগ্ৰহ বা অহিংস আন্দোলনৰ অৰ্থ। নামতে অহিংস শব্দটো সোমাই আছে। তাৰ পাছতে এতিয়া যদি আমি এই অসহযোগ আন্দোলনৰ, সত্যাগ্ৰহ বা অহিংস আন্দোলনৰ পাছৰ পৰ্যায়ত আৰম্ভ হোৱা যি অসহযোগ আন্দোলন, এই আন্দোলনৰ মূল কাৰণসমূহ বিশ্লেষণ কৰো। প্ৰথমতে কি আছে চাওক, প্ৰথম বিশ্বযুদ্ধ 1914 চনত সংঘটিত হোৱা যি প্ৰথম বিশ্বযুদ্ধ, সেই প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল বুলি আমাক কৈছে। এতিয়া বিশ্বযুদ্ধৰ সময়ত যেতিয়া ভাৰতীয় সৈন্যবাহিনীয়ে ব্ৰিটিছসকলক সহায় সহযোগিতা কৰিছিলে, তাৰ ফলত কি হৈছিলে, ভাৰতীয় সৈন্যবাহিনীসকলৰ মানৱ সম্পদৰ ক্ষেত্ৰত তেওঁলোকৰ বিৰূপ প্ৰভাৱ পৰিছিল আৰু ভাৰতবৰ্ষৰ অৰ্থনীতিটো হ্ৰাস হৈছিল। ক্লিয়াৰ? চ' প্ৰথম কাৰণটো এইটো অসহযোগ আন্দোলনৰ। দ্বিতীয়টো আমি গম পাওঁ 1919 চনৰ ৰাওলাট আইন। ঠিক আছে, ৰাওলাট আইনৰ জৰিয়তে কি হৈছিলে, ব্ৰিটিছৰ বৰ্ধিত যিটো দমনমূলক নীতি গ্ৰহণ, কাৰণ এই আন্দোলনটো, এই এক্টখনৰ কথা মই কৈ আহিছো 1990 যিখন ৰাওলাট এক্ট, এই আইনখনে কি কৰিছিল যে এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে 2 বছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল। কোনো উপযুক্ত প্ৰমাণ নোহোৱাকৈ, বিচাৰ নোহোৱাকৈ 2 বছৰ কাল কাৰাগাৰ বা জেলত ভৰাই থব পাৰিছিলে। ঠিক আছে, আৰু গান্ধীজীৰ নেতৃত্বতে এই আইনখনৰ বিৰুদ্ধে এক তীব্ৰব্যাপী আন্দোলনৰ সৃষ্টি হৈছিল বুলি আমি কব পাৰো। ক্লিয়াৰ? এই দুটা পইণ্ট ঠিক আছে। তাৰ পাছৰ পইণ্টটো চাওঁ, 1919 চনৰ জানিৱানা বালাবাগৰ হত্যাকাণ্ড, এইটোতো আমি most highlighted point বুলি কব পাৰো। গোটেই কেইটা কাৰণৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্টটো আছিলে এইটোৱে, 13 এপ্ৰিল 1919 চনত সংঘটিত হোৱা যি জানিৱানা বালাবাগৰ হত্যাকাণ্ড। তাৰ পাছত ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক শোষণ, তেওঁলোকে যি
আমাৰ ভাৰতীয় লোকসকলৰ ওপৰত আৰোপ কৰা কৰৰ বোজা, টেক্স, ঠিক আছে, এটা সময়ত কি হৈছিল, এই কৰ বা ৰাজহৰ বোজা 100%লৈকে বৃদ্ধি কৰা হৈছিলে। গতিকে সেই অৰ্থনৈতিক শোষণৰ কথা আমি উল্লেখ কৰিব পাৰো। আৰু লগতে শেষত এটা পইণ্ট কৈছে, ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা যিটো খিলাফত আন্দোলন, ঠিক আছে, খিলাফত মুভমেণ্ট, এইটোকো মূলত আমি এইকেইটা কাৰণেই অসহযোগ আন্দোলনৰ মূল কাৰণ হিচাপে বিবেচনা কৰিব পাৰো। গতিকে এইকেইটা ইম্পৰ্টেণ্ট হয়, আমাৰ ডিছকাছ কৰা হৈ গ'ল। নেক্সট, ইয়াৰ পাছত এতিয়া যেতিয়া অসহযোগ আন্দোলন চলি আছে, 1920 চনতে আৰম্ভ হৈ চলি আছিলে অসহযোগ আন্দোলনটো, আমি গম পাওঁ অসহযোগ আন্দোলন মূলত 1920 চনৰ পৰা 1922 চনলৈকে এই সময়খিনিত চলিছিলে। এতিয়া 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এটা ঘটনা সংঘটিত হয়, ঠিক আছে। এতিয়া সেই ঘটনাটো কি আছিলে, যে উক্ত দিনটোত উত্তৰ প্ৰদেশৰ এখন জিলা আছিলে গোৰখপুৰ। এতিয়া এই গোৰখপুৰ জিলাখনত কি হৈছিল, তাৰ চৌৰি চৌৰাত, নামটো মনত ৰাখিব, চৌৰি চৌৰাত কি হৈছিলে, স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ ফলত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হয়, ঠিক আছে। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে কি হল, উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা যি হিংসাত্মক সংঘৰ্ষ, সেই সংঘৰ্ষৰ ফলতেই পুলিচৰ গুলীত 3জন প্ৰতিবাদকাৰী নিহত হয়, 3জন প্ৰতিবাদকাৰী নিহত হল। আকৌ এই তাৰ ফলস্বৰূপে যেতিয়া জনতা খুব বেছি উন্মুক্ত হৈ গল, তেওঁলোক খঙত আমি ক'ব পাৰো অগ্নিশৰ্মা হৈ পৰিলে, সেই উন্মুক্ত জনতাই কি কৰিলে, পুলিচ থানাত অগ্নি সংযোগ কৰি প্ৰায় 22জন পুলিচক হত্যা কৰে। আৰু এই 1922 খ্ৰীষ্টাব্দৰ 5 ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হোৱা যিটো চৌৰি চৌৰাৰ এই ঘটনা, এই ঘটনাটোৱে কি কৰি দিলে, আমি ক'ব পাৰো সেই সময়ৰ, ঠিক আছে, 1922 চনৰ সেই সময়ত যেতিয়া গান্ধীজীৰ আন্দোলনটোৰ মূল লক্ষ্যটো কি আছিলে, অহিংসা, কিন্তু এই ঘটনাটো কি হল, এটা হিংসাত্মক পৰিণতিৰ ৰূপ ললে। গতিকে গান্ধীজীয়ে অনুভৱ কৰিলে যে সেই অহিংসা আৰু বৰ্তি থকা নাই, গতিকে সেই কাৰণে কি হল, এই সময়খিনিতে অসহযোগ আন্দোলনক ৰখাই দিয়া হল। অকে, এইটো এটা খুব ইম্পৰ্টেণ্ট ইভেন্ট। তাৰ পাছত 1919 চনৰ যিখন ভাৰত চৰকাৰ আইন, আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট এখনৰ কথা কৈছে, সেইখন প্ৰণয়ন হোৱাৰ প্ৰায় 10 বছৰ পিছতেই আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল, ঠিক আছে। এতিয়া সেই আয়োগখনৰ কথালৈ যদি চাওঁ, সেই আয়োগখনৰ কাৰণে 1928 চনত ছাৰ জন চাইমন, তেওঁৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে। কিন্তু উক্ত আয়োগত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখন বৰ্জন কৰে। কি বুলি বৰ্জন কৰে, চাইমন ঘূৰি যোৱা, চাইমন গো বেক বুলি আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। আৰু প্ৰতিবাদ কৰাৰ মূল কাৰণটো কি আছিল, যে সেই 7জনীয়া আয়োগখনত এজনো ভাৰতীয় লোকে সদস্য হিচাপে স্থান পোৱা নাছিলে, ঠিক আছে। অকে, তাৰ পাছত আহিলে পূৰ্ণ স্বৰাজৰ দাবী। 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা যিখন কংগ্ৰেছৰ অধিৱেশন, ৰিমেম্বাৰ ডেট দ্য পইণ্ট, 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিল, তাত ভাৰতীয়সকলৰ মূল আশা আকাংক্ষাৰ ফল হিচাপে পূৰ্ণ স্বৰাজৰ দাবী, মানে আমাক সম্পূৰ্ণ স্বাধীনতা লাগিব, আধাখনীয়া স্বাধীনতা আমাক নালাগে, সেই পূৰ্ণ স্বৰাজৰ দাবী 1929 চনৰ লাহোৰৰ অধিৱেশনত উত্থাপন কৰা হল। আৰু সেই মৰ্মে 1930 চনৰ 26 জানুৱাৰী তাৰিখে 26 জানুৱাৰী অফ 1930 এই দিনটোত কি কৰা হল, আমাৰ ভাৰতীয় লোকসকলে গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হৈছিল, ঠিক আছে। দিছ ইজ দ্য চাইমন গো বেক। অকে, নেক্সট, আইন অমান্য আন্দোলন। এতিয়া তাৰ পাছত অসহযোগ আন্দোলনৰ পাছৰ আন্দোলনটো বা পাছৰ পৰ্যায়টো কি আছিল, আইন অমান্য আন্দোলন। এতিয়া আইন অমান্য আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল, 1930 চনৰ পৰা 1934 চনলৈকে চলিছিল। 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধীজীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি সেই সময়ৰ ভাৰতবৰ্ষৰ ভাইচৰয় কোন আছিল, লৰ্ড আৰউইন। যেনেকৈ বংগ বিভাজনৰ সময়ত লৰ্ড নেথানিয়েল কাৰ্জন আছিল, সেই সময়ত আছিল লৰ্ড আৰউইন। তেওঁলৈ কেইবাটাও দাবী সম্বলিত এখন চৰমপত্ৰ প্ৰেৰণ কৰিছিল। তাত দাবীসমূহ কি কি আছিল, আমাৰ চাই দিছো। মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ,
ঠিক আছে লোনৰ কৰ বন্ধ হ'ব লাগে মানে যিটো আমি ক'ব পাৰো সাগৰৰ পানী লুণীয়া পানীৰ পৰা যি নিমখ প্ৰস্তুত কৰা হয় তাৰ ওপৰতো ইংৰাজ চৰকাৰে টেক্স লগাইছিলে কিন্তু তাৰ পাছত কি হ'ল আমি এই আইন অমান্য আন্দোলনৰ সময়তে দেখিছিলো গান্ধীজীয়ে যি আৰম্ভ কৰা দাণ্ডী মাৰ্চ বা দাণ্ডী যাত্ৰাৰ জৰিয়তে কি হ'ল সেই তেওঁ লোন প্ৰস্তুত কৰি আইন অমান্য কৰিছিল গতিকে সেই লোনৰ ওপৰত যি কৰ প্ৰয়োগ কৰিছিল সেই কৰ বন্ধ কৰিবৰ কাৰণেও গান্ধীজীয়ে লৰ্ড আইৰনক দাবী জনাইছিল টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি মাটিৰ খাজনাৰ পৰিমাণ কম কৰা সৈন্য বাহিনীৰ ব্যয় কমোৱা প্ৰশাসনীয় ব্যয় সংকোচন কৰা বিদেশী কাপোৰত যিমান পাৰি অধিক টেক্স লগাব লাগে সীমা শুল্ক আৰোপ ডাক সংৰক্ষণৰ বিল গ্ৰহণ আৰু অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি সকলো ৰাজনৈতিক বন্দীক মুকলি দিয়া হ'ল আৰু পিছৰ সময়ত কি হ'ল এই গান্ধী আৰু লৰ্ড আইৰনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল যিখনক আমি গান্ধী আইৰন চুক্তি 1931 হিচাপে জানো ওকে ঠিক আছে তাৰ পাছতে আমি এতিয়া এই আইন অমান্য আন্দোলনৰ এটা খুব গুৰুত্বপূৰ্ণ পৰ্যায় দাণ্ডী যাত্ৰাৰ কথা আমি পঢ়িম 1930 চনৰ 12 মাৰ্চ তাৰিখে মহাত্মা গান্ধী আৰু তেওঁৰ সতীৰ্থসকলে ঠিক আছে বা তেওঁৰ অনুগামী লোকসকলে কি কৰিছিল আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ঠিক আছে সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা যিখন দাণ্ডী নামৰ গাঁও সেইকাৰণে গোটেই ক'ব পাৰো যাত্ৰাটোৱে দাণ্ডী নাম পাইছিলে গতিকে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ একেৰাহে যাত্ৰা কৰিছিলে ঠিক আছে 1930 চনৰ 12 মাৰ্চত যাত্ৰা আৰম্ভ কৰিছিল আৰু 6 এপ্ৰিল তাৰিখে তেওঁলোক গৈ দাণ্ডীত উপস্থিত হৈছিল আৰু ইয়াতে লোন আইনৰ বিৰোধিতা কৰি গান্ধীজীয়ে নিজে লোন প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে ঠিক আছে গতিকে এই দাণ্ডী যাত্ৰাৰ এই ঘটনাটো খুব বেছি গুৰুত্বপূৰ্ণ আইন অমান্য আন্দোলনৰ এটা খুব গুৰুত্বপূৰ্ণ ঘটনা বা গুৰুত্বপূৰ্ণ আমি ক'ব পাৰো ইভেন্ট ঠিক আছে তাৰ পাছত আহিলে 1931ৰে দ্বিতীয় যিখন ঘূৰণীয়া মেজমেল ছেকেণ্ড ৰাউণ্ড কনফাৰেন্স টেবুল বুলি আমি যিখনক কওঁ দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হয় বুলি কৈছে লণ্ডন আৰু এই যিখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল ইয়াত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে কেৱল মহাত্মা গান্ধীজীৰ যোগদান কৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল যে সংযুক্ত অথবা পৃথক নিৰ্বাচন মণ্ডলী তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই মেজমেলখন সফল নহলে আৰু সফল নোহোৱাৰ কাৰণে কি হ'ল যিটো উদ্দেশ্য লৈ গোটেই মেজমেলখন অনুষ্ঠিত হৈছিল সেই উদ্দেশ্যত এই মেজমেলখন সফল নহল ওকে নেক্সট এতিয়া এখন 1931ৰ ছেকেণ্ড ৰাউণ্ড কনফাৰেন্স টেবুলৰ ফটো আৰু এখন 1930 চনৰ 12 মাৰ্চত আৰম্ভ হৈছিলে যি আৰু 6 এপ্ৰিলত শেষ হৈছিলগৈ প্ৰায় 385 কিলোমিটাৰ ডিষ্টেন্স ঠিক আছে টোটেল ডিষ্টেন্স আছিলে 385 কিলোমিটাৰ আহিছিলে এবাৰ এক্সামত যে এই গোটেই যাত্ৰাটো মুঠ কিমান মানে দৈৰ্ঘ্যৰ আছিলে টোটেল 385 কিলোমিটাৰ ঠিক আছে 12 মাৰ্চত আৰম্ভ হৈছিল 6 এপ্ৰিলত শেষ হৈছিলগৈ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা যে এই দাণ্ডী যাত্ৰাত আমাৰ অসমৰ এজন লোকেও গান্ধীৰ লগত একেলগে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল তেওঁৰ নামটো কি তেওঁৰ নামটো হৈছে লীলাধৰ বৰুৱা ঠিক আছে তেওঁৰ নামটো হৈছে লীলাধৰ বৰুৱা গট ইট ওকে নেক্সট এতিয়া গান্ধী আইৰন চুক্তি মই কৈছিলো যে মহাত্মা গান্ধী আৰু লৰ্ড আইৰনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয় কিমান চনত 1931 চনত গান্ধীজী যিখিনি দাবী জনাইছিল সেই দাবীখিনি সম্বলিততে এখন চুক্তি স্বাক্ষৰিত হৈছিল 1931 চনৰ 5 মাৰ্চ তাৰিখে ভাৰতৰ ভাইচৰয় লৰ্ড আইৰন আৰু মহাত্মা গান্ধীৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় এতিয়া সেই চুক্তি মৰ্মে কি হয় যে সেই চুক্তিৰ চৰ্ত অনুসৰি চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়ে ফাৰ্ষ্ট কথাটো সেইটো আছে যে যিসকল দোষী সাব্যস্ত নহল প্ৰমাণ নাই তেওঁলোকক মুকলি কৰি দিব দ্বিতীয়টো আছিলে যে অসংগৃহীত জৰিমনা মাফ কৰা যিখিনি টেক্স এতিয়ালৈকে জৰিমনা কালেক্ট কৰা হোৱা নাই সেইখিনি মাফ কৰি দিব আৰু তৃতীয়টো কি আছিলে যে সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা যিখিনি মাটি সেই মাটিখিনি পুনৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত ইংৰাজ চৰকাৰে গ্ৰহণ কৰে সো আমি এই গোটেই গান্ধী আইৰন চুক্তিত
তিনটা মূলত আমি ক'ব পাৰো কথাৰ মাজত বুজাবুজি হৈ গ'ল ঠিক আছে এই তিনটা ঘটনা মূলত চৰকাৰে গান্ধীৰ সমৰ্থনত আগবঢ়ালে তাৰ পাছত উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত যি আমি খান আব্দুল গফুৰ খান তেওঁক আমি সীমান্ত গান্ধী নামেৰে জানো ঠিক আছে এইটো এক্সামত আহিছিলে যে সীমান্ত গান্ধী নামে আমি কাক জানো খান আব্দুল গফুৰ খান তেওঁক আমি সীমান্ত গান্ধী নামেৰে জানো আৰু তেওঁৰ নেতৃত্বতে যিটো ৰেড চাৰ্টছ হিচাপে জনপ্ৰিয় খুদাই খিদমত গাৰ্ছ ঈশ্বৰৰ সেৱকসকলে এই আন্দোলনটো চলাই নিছিল এতিয়া আমি আইন অমান্য আন্দোলনৰ কথা পঢ়ি আছো ঠিক আছে তাৰ পাছত আহিলে কংগ্ৰেছ মন্ত্ৰী সভাবোৰৰ পদত্যাগক মুছলিম লীগে সৰ্বভাৰতীয় মুছলিম লীগৰ কথা আমি ফাৰ্ষ্ট চেপ্টাৰতে পঢ়ি আহিছো গতিকে এই সৰ্বভাৰতীয় মুছলিম লীগে কি কৰিছিল যেতিয়া কংগ্ৰেছৰ গোটেই মন্ত্ৰীবিলাকে পদত্যাগ কৰিছিল সেই সময়তে 1939 চনৰ 22 ডিচেম্বৰত কংগ্ৰেছৰ মন্ত্ৰীসকলে পদত্যাগ কৰাৰ বাবে মুক্তি দিৱস পালন কৰিলে কোনে পালন কৰিলে সৰ্বভাৰতীয় মুছলিম লীগৰ লাহোৰ অধিৱেশনত যিখন মাৰ্চ মাহত অনুষ্ঠিত হৈছিল 1940 চনত সেই অধিৱেশনখনতে যি মোহাম্মদ আলী জিন্না সেই তেওঁ কি কৰিছিল মুছলমান সকলৰ কাৰণে এখন পৃথক বা সুকীয়া ৰাষ্ট্ৰৰ দাবী কৰিছিল আৰু সেই ৰাষ্ট্ৰখনক তেওঁ কি বুলি উত্থাপন কৰিছিল পাকিস্তান বুলি তেওঁ সেই ৰাষ্ট্ৰখনক অভিহিত কৰিছিল যে ভাৰতবৰ্ষখনক দুটা ভাগত বিভক্ত হ'ব মুছলমান সকলৰ কাৰণে এখন সুকীয়া ৰাষ্ট্ৰ লাগিব আৰু সেই ৰাষ্ট্ৰখনৰ দাবী কি বুলি উত্থাপন কৰে মোহাম্মদ আলী জিন্নাই পাকিস্তান জাতীয় আন্দোলনক দুৰ্বল কৰাৰ বাবেও ইংৰাজসকলে এনে এক পৃথকবাদী প্ৰৱণতাকে উৎসাহিত কৰিছিল এতিয়া ইংৰাজসকলে ভালেই পালে যেতিয়া মুছলমান সকলে পাকিস্তানৰ দাবী উত্থাপন কৰিলে কিয় ভাল পালে কাৰণ আমি যদি ইংৰাজসকলৰ গোটেই 200 বছৰীয়া ৰাজত্ব কালৰ প্ৰেক্ষাপটটো চাওঁ তাত আমি দেখা পাম যে তেওঁলোকৰ মূল পলিচিটোৱে কি আছিল ডিভাইড এণ্ড ৰুল ভাগ কৰা আৰু শাসন কৰা ৰাইট ঠিক আছে গতিকে যেতিয়া তেওঁলোকে দেখিলে যে ভাৰতবৰ্ষত মুছলমানসকলে এখন পৃথক ৰাষ্ট্ৰ বিচাৰিছে হিন্দু আৰু মুছলমান ভাগ ভাগ হ'ব বিচাৰিছে গতিকে তেওঁলোকে সেই সুবিধাটো তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম বুলি ভাবি এই বস্তুটো তেওঁলোকে এই প্ৰৱণতাটোক আৰু উৎসাহিত কৰি তুলিছিলে যেটো আমি বংগ বিভাজন দেখিছিলো তেওঁলোকে বংগ বিভাজন কিয় কৰিছিল ইয়াৰ মূল কাৰণটো আছিল বংগবাসীৰ যি হিন্দু মুছলমানৰ যি একতা সেই একতাক নষ্ট কৰা ঠিক আছে ওকে তাৰ পাছত আহিলে 1940 চনৰ আগষ্ট মাহত এই সময়ৰ ভাৰতবৰ্ষৰ ভাইসৰয়ে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰে ঠিক আছে ব্যক্তিগত সত্যাগ্ৰহক দিল্লীলৈ বলো দিল্লী চলো সত্যাগ্ৰহ বুলিও জনা হয় ঠিক আছে একেটা ইম্পৰ্টেন্ট হয় সত্যাগ্ৰহক দিল্লী চলো সত্যাগ্ৰহ বুলিও জনা গৈছিল 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পৰ্যালোচনা সমিতিয়ে ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছক নতুন সাংবিধানিক প্ৰস্তাৱ সহ ভাৰতলৈ প্ৰেৰণ কৰিছিল যিখন আছিলে ক্ৰিপছ মিছন 1942 এই ফটোখনটো দেখিব পাৰে গান্ধী আৰু এপিনে ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছ 1942 চনৰ ঘটনা তাৰ পাছতে আহিলে ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণবিলাক কি আছিল এটা ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণসমূহ যদি আমি পৰ্যবেক্ষণ কৰো তেতিয়া দেখা পাম প্ৰথমটো কৈছে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি ফাৰ্ষ্টটো কি কৈছে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে ভাৰতবৰ্ষখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ অভাৱ ওকে তাৰ পাছত 1942 চনৰ আগষ্ট মাহত এইখিনিতে আৰু ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছে গতিকে সেই সময়ত কি হ'ল নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক কি বুলি জনা যায় আগষ্ট বিপ্লৱ বা আগষ্ট ক্ৰান্তি ইটস কুইট ইণ্ডিয়া মুভমেন্ট 9th আগষ্ট 1942 ক্লিয়াৰ ওকে 1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিলে আৰু সেই উক্ত দিনটোতে বোম্বাইৰ গোৱালিয়া টেংক ঠিক আছে যিখন বৰ্তমান কি নামেৰে জনা যায় আগষ্ট ক্ৰান্তি মৈদাম নামেৰে যিখন ঠাইক জনা যায় এই ঐতিহাসিক সভাতে গান্ধীজীৰ যিটো মৰিম কিম্বা তৰিম ডু অৰ ডাই
এই যিটো ধ্বনি গান্ধীজীয়ে আগবঢ়াইছিল এই ধ্বনিটোৱে কি কৰিছিল গোটেই ভাৰতীয় জনগণক ভাৰতৰ জনসাধাৰণক অনুপ্ৰাণিত কৰিছিল তেওঁলোকে গোটেই আন্দোলনটোত জঁপিয়াই পৰিছিল বুলি আমি ক'ব পাৰো ক্লিয়াৰ ওকে তাৰ পাছত 1943 চনত কি হল এই সময়ত আমাৰ ভাৰতবৰ্ষৰ যি নেতাজী সুভাষ চন্দ্ৰ বসু আৰু জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসু এই দুয়োজন ব্যক্তিৰ সহযোগতে আমাৰ ভাৰতীয় জাতীয় সেনা বাহিনী যাক ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আমি আজাদ হিন্দ ফৌজ নামেৰে জানো সেই আজাদ হিন্দ ফৌজৰ পূৰ্ণ গঠন হৈছিল গতিকে এই আজাদ হিন্দ ফৌজৰ গঠন বা পূৰ্ণ গঠন কেতিয়া হৈছিল 1943 চনত 1942 চনৰ মাৰ্চ মাহ এতিয়া এই দিনটোত কি হল 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয় সকলক লৈ টকিঅত বহা এখন সভাতে ভাৰতীয় স্বতন্ত্ৰ লীগ যাক কোৱা হয় ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঠন কৰা হৈছিল ঠিক আছে তাৰ পাছত ভাৰতীয় এতিয়া যি 1943 চনত গঠন হোৱা পূৰ্ণ গঠন হোৱা আজাদ হিন্দ ফৌজ তেওঁলোকৰ মূল শ্লোগানটো কি আছিল তেওঁলোকৰ মূল শ্লোগানটো আছিল জয় হিন্দ ক্লিয়াৰ তাৰ পাছতে বসুৰ বিখ্যাত যি মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম কয় নহয় তুম মুझे खून दो मैं तुम्हें आजादी दूंगा ঠিক আছে তেওঁৰ যিটো উক্ত বহুত বিখ্যাত বাণী এই বাণীটোৱে কি কৰিছিল যেনেকৈ গান্ধীজীৰ মৰিম কিম্বা তৰিম ডু অৰ ডাই বাণীটোৱে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণক অনুপ্ৰাণিত কৰিছিল আন্দোলনটোত ভাগ ল'বৰ কাৰণে ঠিক একেইদৰে তেওঁৰ এই বাণীটোৱে কি কৰি দিলে গোটেই লোকসকলক ঠিক আছে তেওঁৰ গোটেই জাতীয় সেনাবাহিনীৰ লোকসকলক কি কৰিলে তেওঁলোকৰ মনোবল আৰু অধিক বঢ়াই তুলিলে ঠিক আছে সেই সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল ওকে নেক্সট এতিয়া 1946 চন আমি এই সময়তে জানো 1946 চনত ইংলেণ্ডত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু অনুষ্ঠিত হোৱা এই সাধাৰণ নিৰ্বাচনত কোন জয় হৈছিল শ্ৰমিক দল ঠিক আছে গতিকে 1946 চনৰ সাধাৰণ নিৰ্বাচনত যেতিয়া শ্ৰমিক দল জয় হয় তেওঁলোক জয় হোৱাৰ লগে লগে কি কৰিলে তেওঁলোকে আমাৰ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ঠিক আছে যে ভাৰতবৰ্ষক স্বাধীনতা দিব লাগে এতিয়া ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিবৰ কাৰণে ভাৰতৰ দৰে এখন বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কি প্ৰয়োজন হল এখন সংবিধানৰ প্ৰয়োজন হল আৰু সেই সংবিধান প্ৰস্তুতকৰণৰ উদ্দেশ্যে বা এইখিনি বস্তু আমি আপোনালোকৰ ভাৰতীয় গণতন্ত্ৰ পাঠটো পাইছো বা ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰদানৰ উদ্দেশ্যে কি হয় সেই সময়ৰ ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী নাম কি আছিলে মিষ্টাৰ ক্লিমেট এটলি তেওঁ কি কৰিলে ভাৰতলৈ কেবিনেট মিছনক পঠাইছিল এতিয়া কেবিনেট মিছন কি আছিল কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীয়ে গঠিত এটা গোট যিটো গোট 24 মাৰ্চ 1946 চনত আমাৰ ভাৰতবৰ্ষলৈ আহিছিল ঠিক আছে আৰু এই কেবিনেট মিছনৰ উদ্দেশ্য আছিল ভাৰতত সৃষ্টি হোৱা অতলাৱস্থা আচৰ কৰি ভাৰতবৰ্ষক কি কৰা স্বাধীনতা প্ৰদান কৰা আৰু এই কেবিনেট মন্ত্ৰী মই যে কৈছো তিনিজন কেবিনেট মন্ত্ৰীয়ে গঠিত এটা গোট গতিকে তাৰ তিনিজন সদস্য ক্ৰমে কোন কোন আছিলে ছাৰ ষ্টেফৰ্ড ক্ৰিপছ নম্বৰ 1 লৰ্ড পেথিক লবেন্স নম্বৰ 2 and A.V. Alexander it's number 3 এই তিনিজন আছিল উক্ত কেবিনেট মিছনৰ সদস্য ঠিক আছে এতিয়া ইয়াৰ পাছতে এই পইণ্টটো হৈ গল মুছলিম লীগে যি কনষ্টিটিউশ্যন এছেম্বলি আছিল এই সমিতিখন বৰ্জন কৰি 16 আগষ্ট 1946 উক্ত দিনটোত কি কৰে পাকিস্তানক সাকাৰ ৰূপত পাবলৈ তেওঁলোকে সৰ্বভাৰতীয় যি মুছলিম লীগ তেওঁলোকে পালন কৰে প্ৰত্যক্ষ দাবী দিৱস ইটস নোন এজ ডাইৰেক্ট একশ্যন ডে ওকে তাৰ পাছত 1947 চনৰ মাৰ্চ মাহত লৰ্ড ভাভেলৰ ঠাইত লৰ্ড মাউণ্টবেটেন যি স্বাধীন ভাৰতৰ সময়ছোৱাৰ যিজন আমাৰ ভাৰতবৰ্ষৰ ভাইসৰয় আছিল লৰ্ড মাউণ্টবেটেন গতিকে 1947 চনৰ মাৰ্চ মাহত কি হল ভাৰতবৰ্ষৰ ভাইসৰয় লৰ্ড ভাভেলৰ সলনি লৰ্ড মাউণ্টবেটেন Clear everyone? Okay.
নাও 1947 চনৰ 3 জুনৰ যিখন ঘোষণা পত্ৰ এতিয়া এই ঘোষণা পত্ৰত কেইটামান কি বুলি কওঁ আমি চৰ্ত উত্থাপন কৰা হয় সেই চৰ্ত কেইটা কি আছিল আমি চাওঁ 1947 চনৰ 3 জুনত যেতিয়া দেশখন বিভাজন কৰাৰ বাহিৰে বেলেগ একো এই সমস্যা সমাধানৰ অন্য উপায় নাই বুলি ভাৰতবৰ্ষৰ ভাইসৰয় লৰ্ড মাউণ্টবেটেনে ঘোষণা কৰি দিলে লৰ্ড মাউণ্টবেটেনে কি ক'লে যে দেশখন বিভাজন কৰাৰ বাহিৰে বেলেগ এই সমস্যা সমাধানৰ আৰু বিকল্প উপায় নাই সেয়েহে কংগ্ৰেছ নেতাসকলেও এই কথাটো পতিয়ন নিয়াবৰ কাৰণে ভাৰতৰ ভাইসৰয় সফল হৈছিল বুলি আমাক কৈছে আৰু তেওঁৰ ঘোষণাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি আছিল তেওঁ কি কথা ক'লে 1947 চনৰ 3 জুনৰ যিখন ঘোষণা পত্ৰ তাত মাউণ্টবেটেনে উল্লেখ কৰিলে যে ভাৰতবৰ্ষক বিভাজন কৰা হ'ব বুজি পাইছে সকলোৱে ভাৰতবৰ্ষক ভাগ কৰা হ'ব নম্বৰ 1 নম্বৰ 2 উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তান ঠিক আছে উত্তৰ পশ্চিম সীমান্তৰ যিসকল বাসিন্দা তেওঁলোকে ভাৰতৰ বাসিন্দা হ'ব বিচাৰে নে পাকিস্তানৰ বাসিন্দা হ'ব বিচাৰে হেতুত তেওঁলোকৰ নিজৰ অধিকাৰ থাকিব তেওঁলোকে নিজ মতে যোগদান কৰিব পাৰিব নম্বৰ 3 পাঞ্জাব আৰু বংগদেশৰ যি প্ৰাদেশিক বিধানমণ্ডল সেই বিধানমণ্ডলে প্ৰদেশ দুখনক বিভাজিত হ'ব নে নহয় সেই সিদ্ধান্ত নিজেই গ্ৰহণ কৰিব ঠিক আছে দেশীয় ৰাজ্যবোৰৰ নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব মানে আমি এইখিনি কথাৰ পৰা এটা কথা বুজি পাইছো 1929 চনৰ লাহোৰৰ যিখন কংগ্ৰেছ অধিৱেশন সেই কংগ্ৰেছ অধিৱেশনতে যেতিয়া পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল সেই দাবীৰ সফলতা কেতিয়া পাইছিলগৈ 1947 চনৰ 3 জুনৰ ঘোষণা পত্ৰখনৰ যোগেদি ওকে নেক্সট এতিয়া আহিলে ভাৰত স্বাধীন আইন 1947 এতিয়া 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন যিখন আমি ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট এক্ট বুলি কওঁ সেই এক্টখন অনুমোদন কৰে ইয়াৰ মূল দফাসমূহ আছিল এনেকুৱা প্ৰথমটো আছিল 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব কিন্তু আমি সকলোৱে জানো 14 আগষ্ট তাৰিখে পাকিস্তানে স্বাধীনতা লাভ কৰে আৰু 15 আগষ্টত আমাৰ ভাৰতে স্বাধীনতা লাভ কৰে তাৰ পাছতে আহিলে ভাৰত আৰু পাকিস্তান নামে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেলথ অফ নেশ্যনছত এই দুয়োখন দেশ মানে সদস্য হ'ব নে নহয় ভাৰত আৰু পাকিস্তানে এই ব্ৰিটিছ কমনৱেলথ অফ নেশ্যনছত যোগদান কৰিব নে নকৰিব সেয়া তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব ঠিক আছে প্ৰতিখন স্বশাসিত দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব আৰু দুইখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ তেওঁলোকে আইন প্ৰণয়ন কৰাৰ সুবিধা লাভ কৰিব বুলি ভাৰত স্বাধীন আইনত কোৱা হ'ল এতিয়া 1947 চনৰ 15 আগষ্ট তাৰিখে আমি সকলোৱে জানো আমাৰ ভাৰতবৰ্ষখনে স্বাধীনতা লাভ কৰে ইংৰাজৰ যি গোটেই 200 বছৰীয়া শাসন সেই শাসনৰ অৱসান ঘটে ঠিক আছে আৰু তদানীন্তন দেশখন কিন্তু ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন হৈ যায় আমি গম পাওঁ ভাৰত আৰু পাকিস্তান নামেৰে দুটা ভাগত ভাগ হৈ গ'ল এতিয়া মহম্মদ আলী জিন্না যোনে পাকিস্তানৰ দাবী কৰিছিল সৰ্বপ্ৰথমে তেওঁ পাকিস্তানৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হয় ঠিক আছে আৰু ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন হয় লৰ্ড মাউণ্টবেটেন ঠিক আছে আৰু জৱাহৰলাল নেহেৰু হয় স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ জৱাহৰলাল নেহেৰুৱে শপত গ্ৰহণ কৰে ওকে এতিয়া তাৰ পাছত এটা খুব ইম্পৰ্টেন্ট পইণ্ট ইয়াত আমাক মেনশ্যন কৰিছে 1947 চনৰ 17 আগষ্টত ৰেডক্লিফ ৰেখাডাল ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা হিচাপে গ্ৰহণ কৰা হয় বুলি কৈছে আমি মেপত যদি চাওঁ এইখন আমাৰ ইণ্ডিয়া এইখন পাকিস্তান এই তাৰ মাজত থকা যিডাল ৰেড লাইন এইডালক ৰেডক্লিফ পাৰ্টিশ্যনছ লাইন ইন 1947 বুলি কোৱা হয় ঠিক আছে ৰেডক্লিফ ৰেখা এই ৰেখাডালে ভাৰত আৰু পাকিস্তানৰ সীমা ৰেখা হিচাপেও আমি জানো 1971 চনৰ মাৰ্চ মাহত যেতিয়া বাংলাদেশখন যেতিয়া পূব পাকিস্তানৰ পৰা পৃথক হৈ যায় আমি গম পাওঁ পূব পাকিস্তানৰ পৰা পৃথক হোৱাৰ পাছতেই কি হৈছিল এখন বাংলাদেশ হৈছিলে গতিকে তেতিয়া আমি ক'ব পাৰো ভাৰত বাংলাদেশ আৰু পাকিস্তান এই তিনিখন ৰাষ্ট্ৰৰ সীমাৰেখা হিচাপে আমি এই
ৰেডক্লিফ ৰেখাডালকে চাম ঠিক আছে ক্লিয়াৰ ওকে নেক্সট এতিয়া আমি আজিৰ আমাৰ ক্লাছটোৰ যিটো চেপ্টাৰ 2 আছিলে আপোনালোকৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম সেই পাঠটোৰ আমি ইম্পৰ্টেণ্ট ডেটছ এণ্ড ইভেণ্টছখিনি চালো নেক্সট এতিয়া আমি আপোনালোকৰ চেপ্টাৰ 3 যিটো আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটোৰ ইম্পৰ্টেণ্ট গোটেই ডেটছ ইভেণ্টছ আৰু টপিকছখিনি চাম ঠিক আছে এতিয়া আমি কেতিয়াহলে কি চাম আপোনালোকৰ যিটো চেপ্টাৰ 2 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ অলৰেডি আমাৰ চেপ্টাৰ 2 ডান নাও সি চেপ্টাৰ 3 ইয়াত কি কথা আমি পঢ়িম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ ভাৰতবৰ্ষত যি 1857 চনত সংগঠিত হোৱা যি সিপাহী বিদ্ৰোহ ঠিক আছে এই সিপাহী বিদ্ৰোহ আৰু তাৰ লগতে অসমত এই বিদ্ৰোহৰ প্ৰভাৱ কেনেকৈ পৰিছিল সেই কথাটো আমি চাম আমি মণিৰাম দেৱানৰ বিদ্ৰোহৰ কথা পঢ়িম এই বিদ্ৰোহ কিয় বিফল হল সেই বিফলতাৰ কাৰণসমূহ আমি পৰ্যালোচনা কৰিম এই বিদ্ৰোহৰ গুৰুত্বৰ কথা আমি আলোচনা কৰিম অসমত ব্ৰিটিছ ৰাজজী বন্দোবস্তিৰ প্ৰভাৱ মানে ব্ৰিটিছসকলে আমি যি পঢ়ি আহিছো যে তেওঁলোকে অত্যাধিক পৰিমাণে ৰাজহ বা মাটিৰ ওপৰত ভূমিৰ ওপৰত যি কৰ প্ৰয়োগ কৰিছিল সেই কৰৰ পৰিমাণ যি অত্যাধিক বেছি আছিল সেই ৰাজহ ব্যৱস্থাৰ কথা আমি পঢ়িম ৰাইজমেল সমূহৰ কথা পঢ়িম যিসমূহে অসমৰ গোটেই কৃষক বিদ্ৰোহটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বিভিন্ন স্থানত কৃষক বিদ্ৰোহ আৰু জনজাতীয় বিদ্ৰোহ যেনে জয়ন্তীয়া বিদ্ৰোহ মণিপুৰৰ বিদ্ৰোহ উত্তৰ কাছাৰৰ বিদ্ৰোহ এই বিদ্ৰোহসমূহৰ কথা আমি এই ক্লাছটোত এই চেপ্টাৰটোত পঢ়িম ওকে চাও এতিয়া পোন প্ৰথমতে এই চেপ্টাৰটো আমি ফাৰ্ষ্ট পইণ্টটো কি কৈছে যে ফাৰ্ষ্ট পইণ্টটোত আমাক যিহেতু আমি পঢ়ি আহিছো যে ব্ৰিটিছ চৰকাৰে যি সেই সময়ছোৱাত আমাৰ যেতিয়া অসমৰ শাসন ব্যৱস্থাৰ লগত তেওঁলোক জড়িত হৈ গৈছিল আৰু তেওঁলোকে অসমৰ সাধাৰণ কৃষকৰ ওপৰত যি তেওঁলোকৰ ভূমিৰ ওপৰত ৰাজহ বা কৰ ব্যৱস্থা প্ৰয়োগ কৰিছিল কিন্তু সেই ৰাজহ সাধাৰণ কৃষকে দিব পৰাকৈ বহু গুণে বেছি আছিল ঠিক আছে আৰু সেই কাৰণেই আনন্দৰাম ঢেকিয়াল ফুকনে মফত মিল চাহাবলৈ আৰ্জিত লিখিছিল কেতিয়া প্ৰেৰণ কৰিছিল 1853 চনত ঠিক আছে ইয়াত আমাক কৈছে যে ভূমিৰ খাজনাই যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল তাকে আনন্দৰাম ঢেকিয়াল ফুকনে 1853 চনত মফত মিল চাহাবক দিয়া আৰ্জিত এইদৰে লিখিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা যি ভূমিৰ ৰাজহ সেয়া অসমৰ সাধাৰণ কৃষকে দিব পৰাকৈ বহু গুণে তাতকৈ বেছি আছিল ঠিক আছে ফাৰ্ষ্ট পইণ্টটো হৈ গ'ল ইয়াত আমি মেইনলি কি মনত ৰাখিম 1853 খ্ৰীষ্টাব্দত আনন্দৰাম ঢেকিয়াল ফুকনে মফত মিল চাহাবলৈ এখন আৰ্জি লিখিছিল য'ত তেওঁ অসমৰ ভূমি ৰাজহ ব্যৱস্থাটোৰ কথা উল্লেখ কৰিছিল 1857 চনৰ যি কৃষক বিদ্ৰোহ তাৰো পূৰ্বৰ প্ৰায় 3 দশক জোৰা যি ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন সেই শাসনে কি কৰিছিল জনসাধাৰণৰ কোনো শ্ৰেণীকে সন্তুষ্ট কৰিব পৰা নাছিলে আমিতো গম পাওঁ সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল ব্ৰিটিছ চৰকাৰৰ কৰ বা ৰাজহৰ অতিষ্ঠ হৈ তেওঁলোক অসন্তুষ্ট হৈছিলে আৰু যি সম্ভ্ৰান্ত শ্ৰেণীৰ লোক তেওঁলোকো অসন্তুষ্টি লাভ কৰিছিল ব্ৰিটিছ চৰকাৰৰ শাসনৰ পৰি কেতিয়া যেতিয়া ব্ৰিটিছ চৰকাৰে এই দাস প্ৰথা আইনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে ঠিক আছে গতিকে সেই সময়ছোৱাৰ জৰিয়তে কি হল গোটেই সকলো শ্ৰেণীৰ লোকে এই ব্ৰিটিছ শাসনৰ প্ৰতি তেওঁলোক অতিষ্ঠ হৈ পৰে ক্লিয়াৰ ইংৰাজ শাসনৰ আৰম্ভণিতে গুমধৰ কোঁৱৰ পিয়লি ফুকন গদাধৰ তেওঁলোকৰ বিদ্ৰোহ আছিল কেৱল আহোমৰ একেবাৰে সম্ভ্ৰান্ত শ্ৰেণী বা অভিজাত শ্ৰেণীৰ ডা ডাঙৰীয়া সকলৰ বিদেশী শাসনৰ বিৰুদ্ধে প্ৰকাশ কৰা এক অসন্তুষ্টি বুলি আমাক কৈছে সাধাৰণ শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ একেবাৰে নাছিলে ঠিক আছে ইয়াত সাধাৰণ শ্ৰেণীৰ লোকৰ ইনভলভমেন্ট নাছিলে কিন্তু পাছলৈ কি হল এই বিদ্ৰোহসমূহ দমন হোৱাৰ পৰৱৰ্তী কালছোৱাত ইংৰাজ শাসনৰ বিৰুদ্ধে যি পুঞ্জীভূত অসন্তুষ্টি সেয়া সৰ্বসাধাৰণ লোকৰ মাজলৈও বিয়পি পৰিছিল ক্লিয়াৰ দিস ইজ দ্য সেকেন্ড পইণ্ট ইয়াৰ পাছতে আমি এতিয়া পঢ়িম আমাৰ 1857 চনত যি সংগঠিত হোৱা সিপাহী বিদ্ৰোহ সেই সিপাহী বিদ্ৰোহৰ প্ৰভাৱনো আমাৰ অসমত কেনেকৈ পৰিছিল ওকে 1857 চনৰ 10 মে তাৰিখে মিৰাটত বিদ্ৰোহ ঘোষণা হয় আমি সকলোৱে জানো ঠিক আছে তেতিয়া এই বিদ্ৰোহী সৈন্য বাহিনীক সম্পূৰ্ণ সমৰ্থন আগবঢ়াই বিদ্ৰোহ আৰু শক্তিশালী কৰি তোলা হৈছিল
আমি গম পাওঁ 1857 চনৰ 10 মে মিৰাটত প্ৰথমেই চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল আৰু এই চিপাহী বিদ্ৰোহৰ প্ৰথমজন আমি ক'ব পাৰো যদি শ্বহীদ হিচাপে চাওঁ শ্বহীদ কোন আছিলে মংগল পাণ্ডে ঠিক আছে মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহ কানপুৰৰ নানা চাহেব মাৰাঠা নেতা তাতিয়া টুপে ঠিক আছে ঝান্সীৰ ৰাণী লক্ষ্মীবাই আদিয়ে এই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল কি ক'লে মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহ কানপুৰৰ নানা চাহেব মাৰাঠা নেতা তাতিয়া টুপে ঝান্সীৰ ৰাণী লক্ষ্মীবাই আদিয়ে এই চিপাহী বিদ্ৰোহটোৰ নেতৃত্ব গ্ৰহণ কৰিছিল বুলি আমাক কৈছে ইয়াৰ পাছতে বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শাহক পুনৰ মোগল সম্ৰাট পাতি ঠিক আছে পুনৰ মোগল সম্ৰাট পাতি ব্ৰিটিছৰ শাসন চিৰদিনৰ কাৰণে ভাৰতত অৱসান কৰিব তেওঁলোকে বিচাৰিছিলে এতিয়া সেই সময়ছোৱাত চিপাহী বিদ্ৰোহ যি সময়ত সংগঠিত হৈছিলে সেই সময়ত উত্তৰ ভাৰতত দুটা ৰেজিমেণ্টৰ সৃষ্টি হৈছিল সেই ৰেজিমেণ্ট দুটা কি আছিল প্ৰথমটো আছিল ডিব্ৰুগড়ৰ প্ৰথম অসম লাইট ইনফেন্ট্ৰি আৰু দ্বিতীয়টো আছিল আসাম লাইট ইনফেন্ট্ৰি ক্লিয়াৰ নেক্সট এতিয়া আমি পঢ়িম মণিৰাম দেৱানৰ বিদ্ৰোহৰ কথা এতিয়া যেতিয়া আমি মণিৰাম দেৱানৰ বিদ্ৰোহ আমি এটা কথা সকলোৱে গম পাইছো যে এই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মূলতঃ অসমৰ অভিজাত শ্ৰেণীৰ লোক অতিষ্ঠ হৈ পৰিছিলে তেওঁলোকৰ উদ্দেশ্য কি আছিল যে অসমত ব্ৰিটিছ শাসনৰ অন্ত পেলাই তেওঁলোকে পুনৰ কাক আসনত বহাব বিচাৰিছিল পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰ সিংহক পুনৰ তেওঁলোকে সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু সেই গোটেই বিদ্ৰোহটোৰ যদি আমি মূল নেতৃত্ব লোৱা ব্যক্তিজনৰ কথা কওঁ তেওঁ আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা যি মণিৰাম দেৱান নামেৰে জনপ্ৰিয় আছিল কি ক'লো তেওঁৰ নামটো আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা যি মণিৰাম দেৱান নামেৰে জনপ্ৰিয় আছিল ওকে তেওঁলোকৰ উদ্দেশ্য কি আছিল যে অসমত ব্ৰিটিছ শাসনৰ অন্ত পেলাই আহোমৰ যি পুৰন্দৰ সিংহৰ নাতি কন্দবেশ্বৰ সিংহক পুনৰ ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰে যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে আমি যে পঢ়ি আহিলো 10 মে তাৰিখৰ মিৰাটত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল তেতিয়া ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল সেই সময়ত মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল বুলি কৈছিল আৰু কলিকতাত যেতিয়া মণিৰাম দেৱানে মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদাৰ তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল ঠিক আছে কাৰ সহায়ত এজন মধু মল্লিক নামৰ বঙালী মুক্তিয়াৰ আৰু সেই গোটেই ষড়যন্ত্ৰটোত বাহাদুৰ গাঁওবুঢ়া ফৰমুদ আলী পিয়লি বৰুৱা দুতিৰাম বৰুৱা মায়াৰাম নাজিৰ এই অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানক সহায় আগবঢ়াইছিল অসমৰ অভিজাত শ্ৰেণীৰ লোক আছিল ঠিক আছে আৰু এই বিদ্ৰোহটো কেনেকৈ তেওঁলোকে ঠিক কৰিছিল যে আহোমৰ কোঁৱৰ কন্দপেশ্বৰ সিংহক অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহটো আৰম্ভ কৰিব আৰু মণিৰাম দেৱানে কলিকতাৰ পৰা অস্ত্ৰ শস্ত্ৰ লৈ আহি এই বিদ্ৰোহটোত যোগদান দিব এনেকৈয়ে গোটেই বিদ্ৰোহটো বা এই গোটেই ষড়যন্ত্ৰটোৰ প্ৰথম আমি ক'ব পাৰো ভূমি ৰচনা হৈছিল ঠিক আছে এইখিনিলৈকে আমি সকলোৱে বুজি পালো তাৰ পাছত এতিয়া কি হ'ল 1857 চনৰ ছেপ্টেম্বৰ মাহত ঠিক আছে শিৱসাগৰৰ যি প্ৰিন্সিপাল এছিষ্টেণ্ট তেওঁৰ নাম কি আছিলে কেপ্টেইন হলৰয় এই কেপ্টেইন হলৰয়দে কি কৰিলে মণিৰাম দেৱানে যি তেওঁ কি কৰিছিলে মণিৰাম দেৱানে লিখা বহু কেইখন চিঠি যিকেইখন চিঠিত এই গোটেই বিদ্ৰোহটোৰ ষড়যন্ত্ৰটোৰ কথা উল্লেখ আছিল সেই চিঠিসমূহ তেওঁ ধৰা পেলাবলৈ সক্ষম হয় আৰু এই ষড়যন্ত্ৰৰ কথা ফাদিল হৈ পৰে কোনে ধৰা পেলাবলৈ সক্ষম হয় শিৱসাগৰৰ প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন হলৰয় ওকে সো কেপ্টেইন হলৰয়ৰ আহ্বানতেই কেপ্টেইন লাউডাৰৰ এটি ব্ৰিটিছ ফৌজৰ সৈতে পোনপ্ৰথমে যোৰহাটত তেওঁলোক উপস্থিত হয় আৰু ছেপ্টেম্বৰৰ 7 তাৰিখে তেওঁলোকে কন্দপেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰে তাৰ ঠিক পাছতেই কলিকতাত মণিৰাম দেৱানকো গ্ৰেপ্তাৰ কৰা হয় প্ৰথমতে কন্দপেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰা হয় তাৰ পাছত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয় আৰু মণিৰাম দেৱানক প্ৰথম আঢ়ৈ মাহ সময় প্ৰায় আলিপুৰ জেইলত ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয় যিহেতু ইংৰাজ চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল মূলতঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱা গতিকে তেওঁলোক দুজনক কি হয়
ফাঁচি দিয়াৰ সিদ্ধান্ত ইংৰাজ চৰকাৰে গ্ৰহণ কৰে আৰু সেই উদ্দেশ্যে 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে এই দুয়োজন ব্যক্তিক মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি কাঠত ওলমোৱা হয়। আমাৰ যোৰহাটতে এওঁলোকক ফাঁচি দিয়া হৈছিলে। ক্লিয়াৰ? মধু মল্লিক, কমলা বৰুৱা, দ্যুতিৰাম বৰুৱা, মায়াৰাম নাজি এই যিসকল অসমৰ অভিজাত শ্ৰেণীৰ লোকে মণিৰাম দেৱানক এই ষড়যন্ত্ৰৰ বিদ্ৰোহটোত সহায় সহযোগিতা আগবঢ়াইছিল, তেওঁলোককো যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। কিন্তু কন্দপেশ্বৰ সিংহৰ কথাটো কি হ'ল? কন্দপেশ্বৰ সিংহ সেই সময়ত যথেষ্ট কম বয়সীয়া আছিল। এটি শিশু আছিল বুলিও আমি ক'ব পাৰো, সেইকাৰণে তেওঁক ফাঁচি কাঠত ওলমোৱা নহ'লে। এইটো আছিল মণিৰাম দেৱানৰ বিদ্ৰোহ আৰু এই বিদ্ৰোহটো কেনেকৈ বিফল হৈছিল সেই কথাটো আমি পঢ়িলো। ক্লিয়াৰ? এতিয়া অসমত এই 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ, এই বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ যদি আমি উনুকিয়াবলৈ যাওঁ, প্ৰথমতে কি হ'ব? ফাৰ্ষ্টটো কি হ'ব যে অসমত এই বিদ্ৰোহটো সকলো ঠাইতে সমানে আৰম্ভ হোৱা নাছিল। শিৱসাগৰ, যোৰহাট এই দুয়োখন ঠাইক বাদ দি বাকী ঠাইসমূহলৈ এই বিদ্ৰোহটো সম্প্ৰসাৰিত হোৱা নাছিল। নাম্বাৰ 1। নাম্বাৰ 2টো কি হ'ব যে এই বিদ্ৰোহটো যোনে মূল নেতৃত্ব লৈছিল, কোনে লৈছিল? মণিৰাম দেৱান। তেওঁ কি কৰিব লাগিছিল? অসমত থাকি এই বিদ্ৰোহটোৰ নেতৃত্ব ল'ব লাগিছিল, কিন্তু তেওঁ কলিকতাত বাহৰ পাতি আছিলগৈ। গতিকে এইটো এটা বিদ্ৰোহটোৰ বিফলতাৰ কাৰণ। তৃতীয়টো কথা হ'ব যে এই বিদ্ৰোহটোত অসমৰ সকলো শ্ৰেণীৰ লোকেই অংশগ্ৰহণ বা যোগদান কৰা নাছিল। মূলতঃ বিদ্ৰোহটোত অসমৰ অভিজাত শ্ৰেণীৰ লোকসকলহে জড়িত হৈছিল। ফৰ্থটো, যিটো মোষ্ট ইম্পৰ্টেণ্ট আমি কাৰণ হিচাপে দৰ্শাব পাৰো, সেইটো কি? যে এই বিদ্ৰোহটোৰ গোটেই গোপনীয়তা ৰক্ষা কৰাত মণিৰাম দেৱান বিফল হৈছিল। ঠিক আছে? তেওঁলোকৰ এই তথ্য আত্মগোপন কৰি ৰাখিব নোৱাৰিলে, ফাদিল হৈ গ'ল, কেপ্টেইন হলৱেডে ধৰা পেলালে, যাৰ কাৰণে কি হ'ল? গোটেই বিদ্ৰোহটো আৰম্ভ হোৱাৰ আগতেই মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দি দিয়া হয়। গতিকে এনেকুৱা কাৰণসমূহেই হ'ব অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ। এতিয়া তাৰ পাছতেই যদি এই বিদ্ৰোহটোৰ গুৰুত্ব সম্পৰ্কে আমি আলোচনা কৰিবলৈ যাওঁ, প্ৰথম গুৰুত্বটো কি হ'ব? যে যদিও 1857 চনৰ এই বিদ্ৰোহটো অসমৰ প্ৰেক্ষাপটত বিফল হ'ল, কিন্তু এক সৰ্বভাৰতীয় পৰ্যায়ৰ সক্ৰিয় সংগ্ৰামৰ সৈতে অসমৰ জনসাধাৰণ মুখামুখি হৈছে। নাম্বাৰ 1। নাম্বাৰ 2টো কি হ'ব? যে এই 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ, এই চিপাহী বিদ্ৰোহটোৰ প্ৰেক্ষাপটটো যেতিয়া অসমৰ সাধাৰণ লোকে দেখিলে, তাৰ পাছৰ অৱস্থাত 1861 চনৰ ফুলগুৰি ধাৱা গোটেই অসমৰ কৃষক বিদ্ৰোহৰ সূত্ৰপাত হোৱাত ই এক মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। আৰু তৃতীয়টো আমি ক'ব পাৰো যে এই বিদ্ৰোহটোৱে অসমত থকা হিন্দু মুছলমান শ্ৰেণীৰ মাজৰ একতা বৃদ্ধি কৰি তেওঁলোক সকলোৱে ইংৰাজৰ বিৰুদ্ধে যে বিদ্ৰোহ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছিল বুলি আমি ক'ব পাৰো। ঠিক আছে? এইখিনি হৈ গ'ল। অ'কে। ইয়াৰ পাছত আমি গম পাইছিলো যে কৰ বৃদ্ধিৰ শতাংশ প্ৰায় 100%লৈকে বৃদ্ধি হৈ গৈছিল। ঠিক আছে? 1854 চনৰ পৰা 1870 চনৰ ভিতৰত এই কৰ বৃদ্ধিৰ হাৰ প্ৰায় 100%লৈকে ইনক্ৰিজ কৰি দিয়া হৈছিল। 1858 চনৰ টিকট কৰ, ষ্টাম্প ডিউটিজ, আয়কৰ কৰ, 1860 চনৰ আমদানি কৰ, লাইচেন্স টেক্স, গ্ৰেজিং টেক্স, আনকি জীৱ-জন্তু পথাৰত চৰুৱাৰ কাৰণেও ব্ৰিটিছ চৰকাৰক টেক্স দিবলগীয়া হৈছিল। ঠিক আছে? বা আমি এক্সাৰচাইজ ডিউটিজ, এই এনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰৰ কৰ বা ৰাজহ ব্ৰিটিছ চৰকাৰে সাধাৰণ লোকৰ পৰা সংগ্ৰহ কৰিছিল। পুৰন্দৰ সিংহ অসমৰ আহোমৰ শেষজন ৰজা হিচাপে জানো। ইয়াৰ আগত আমি কন্দপেশ্বৰ সিংহৰ কথা পঢ়ি আছিলো। ঠিক আছে? এতিয়া আমাক কৈছে যে পুৰন্দৰ সিংহ অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁ দুবাৰকৈ ৰজা হিচাপে নিযুক্তি হৈছিল। প্ৰথমবাৰ 1818 খ্ৰীষ্টাব্দত ৰুচিনাথ বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ পিছত তেওঁক নিযুক্তি দিয়ে। ইয়াৰ পাছতে আহিলে জয়ন্তীয়া ৰাজ্যত 1835 চনত ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা এই ৰাজ্যখন কাৰ হাতলৈ যায়? ইংৰাজৰ হাতলৈ গৈছিলে। অ'কে। এতিয়া ইয়াৰ পাছতে আমি বিদ্ৰোহৰ কথা পঢ়ি আছো, যিহেতু এতিয়া আমি অসমৰ কৃষক বিদ্ৰোহৰ প্ৰেক্ষাপটটো আলোচনা কৰিছো।
ঠিক আছে, এতিয়া যেতিয়া আমি অসমৰ কৃষক বিদ্ৰোহৰ প্ৰেক্ষাপটটো আলোচনা কৰিবলৈ ল'ম, পোনপ্ৰথমতে আমি উল্লেখ কৰিব লাগিব 1861 খ্ৰীষ্টাব্দৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিদ্ৰোহ, যিটো হৈছিল ফুলগুৰি ধাৱা। এতিয়া ফুলগুৰি ধাৱাটো কি আছিলে? আচলতে মূলতঃ এই বিদ্ৰোহটো কি হৈছিল, নগাঁৱৰ পৰা কিছু নিলগত ফুলগুৰি নামে এখন তিৱা জনবসতিপূৰ্ণ গাঁও আছিল। ঠিক আছে, এই তিৱা জনবসতিপূৰ্ণ যিখন গাঁও, তাৰ লোকসকলে মূলতঃ আফুগুটিৰ খেতিৰ লগত তেওঁলোক জড়িত আছিল, আৰু সেই আফুগুটিৰ খেতিটোৱে তেওঁলোকৰ মূল জীৱিকাৰ আহিলা আছিলে। ঠিক আছে, কিন্তু 1861 খ্ৰীষ্টাব্দত কি হয়, ব্ৰিটিছ চৰকাৰে কাৰণ আমি গম পাওঁ যে আফুগুটিৰ পৰাই কি হয়, কানি প্ৰচলন কৰা হয়, কিন্তু ব্ৰিটিছ চৰকাৰে কি কৰিলে 1861 খ্ৰীষ্টাব্দত এই আফুগুটিৰ খেতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলে। ইমানলৈকেতো চব ঠিকেই আছিলে, কিন্তু মেইন কথাটো কি হ'ল যে তেওঁলোকে আফুগুটিৰ খেতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলে, কিন্তু চৰকাৰী কানিৰ প্ৰচলন বন্ধ হোৱা নাছিলে। আৰু সেই উদ্দেশ্যেৰে কি হয়, যেতিয়া গোটেই লোকসকল অতিষ্ঠ হৈ পৰে, কিয়নো চৰকাৰী কানিৰ প্ৰচলন বন্ধ হোৱা নাছিল, পৰৱৰ্তী সময়ত ৰাইজমেলৰ জৰিয়তে তেওঁলোকে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। ঠিক আছে, ফুলগুৰি ধাৱাৰ কথা মই ক'লোৱেই, আফুগুটিৰ খেতিৰ কথা, এইখিনি কথা মই ক'লোৱেই। অ'কে, নেক্সট চাওঁ, এতিয়া চৰকাৰে আফুগুটিৰ খেতিৰ প্ৰচলন বন্ধ কৰি দিয়াৰ লগে লগে 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় 1500 কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি এই ফুলগুৰি নামৰ ঠাইখনত সকলো সজ্জিত হৈছিল আৰু তেওঁলোকে ৰাইজমেল অনুষ্ঠিত কৰিছিল। ঠিক আছে, সেই সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিলে? নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কট। তেওঁ আছিল উপায়ুক্ত আৰু সহকাৰী উপায়ুক্ত আছিল লেফটেনেণ্ট সিংগাৰ। এতিয়া 18 অক্টোবৰ তাৰিখে কি হ'ল, নগাঁৱৰ উপায়ুক্ত হাৰ্বাৰ্ট স্কটে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰ সভাস্থলীলৈ পঠালে। আচলতে সেই দিনটোত কি কৰা হৈছিল, বহু সংখ্যক কৃষকে তেওঁলোক লাঠিৰে সুসজ্জিত হৈ আছিল আৰু তেওঁলোকে ৰাইজমেল অনুষ্ঠিত কৰিছিল, যেনেকৈ আমি জালিৱানাবালাবাগৰ হত্যাকাণ্ডত সেই গণসভাৰ কথা পঢ়ি আহিছিলো। ঠিক আছে, চেম লাইক ডেট। আৰু তাৰ পাছতে কি হ'ল, লাঠিৰ বাবে এতিয়া সেই সময়ত তাত কোন উপস্থিত হ'লগৈ, নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰ। তেওঁ উপস্থিত হৈ পেলাই কি কৰিলে, মানুহখিনিক খেদিবলৈ চেষ্টা কৰিলে। ঠিক আছে, যে কোনো বিদ্ৰোহ হ'ব নোৱাৰিব। যে তাৰে মাজৰে এজন জাতি কলিতা নামৰ লোকে পোনপ্ৰথমতে তেওঁ লেফটেনেণ্ট সিংগাৰৰ বিৰুদ্ধে মাত মাতে, তাৰ পাছত তেওঁলোকৰ মাজত কি হয়, সংঘৰ্ষ হয়। আৰু এই সংঘৰ্ষৰ অৱনতি এনেকৈ ঘটিলগৈ যে লেফটেনেণ্ট সিংগাৰ আৰু তেওঁৰ সৈন্যবাহিনীৰ লগত যেতিয়া সাধাৰণ কৃষকৰ সংঘৰ্ষ হয়, কাজিয়া হয়, এটা সময়ত কি হয়, এজন লোকে লাঠিৰ বাবে টনা আজোৰা কৰি থাকোতেই লেফটেনেণ্ট সিংগাৰৰ মূৰত তেওঁ মাৰ মাৰি দিয়ে, আৰু লেফটেনেণ্ট সিংগাৰ তেতিয়া তাতেই নিহত হয়, আৰু সেই সিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হৈছিল। ঠিক আছে, আৰু এই গোটেই ঘটনাটোকে আমি আমাৰ বুৰঞ্জী বা ইতিহাসত ফুলগুৰি ধাৱা, 1861 চনৰ ফুলগুৰি ধাৱা হিচাপে জানো। তাৰ পাছত এতিয়া অন্যান্য যিসমূহ কৃষক বিদ্ৰোহ হৈছিল, সেয়া তাত আমি নামনি অসমৰ কৃষক বিদ্ৰোহ, ঠিক আছে, ৰঙিয়াৰ কৃষক বিদ্ৰোহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, লাচিমাৰ কৃষক বিদ্ৰোহ, এই বিদ্ৰোহসমূহৰ কথা উল্লেখ কৰিব পাৰো। জনজাতীয় বিদ্ৰোহসমূহৰ ক্ষেত্ৰত জয়ন্তীয়া বিদ্ৰোহ, উত্তৰ কাছাৰৰ বিদ্ৰোহ, নগা জনগোষ্ঠীৰ বিদ্ৰোহ আৰু মণিপুৰৰ বিদ্ৰোহ, এইখিনি আমি উল্লেখ কৰিব পাৰো। এতিয়া এই যিকেইটা বিদ্ৰোহৰ কথা মই উল্লেখ কৰিলো, নামনি অসমৰ কৃষক বিদ্ৰোহ, ৰঙিয়াৰ কৃষক বিদ্ৰোহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, লাচিমাৰ কৃষক বিদ্ৰোহ, এই বিদ্ৰোহ কেইটাৰ সৃষ্টিৰ মূল কাৰণটোৱে আকৌ সেইটোৱে আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা অত্যাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ। 1868-1869 চনত মাটিৰ খাজনা শতকৰা 25ৰ পৰা ইনক্ৰিজ হৈ 50% লৈকে ইনক্ৰিজ কৰি দিয়া হৈছিলে। আৰু অসমৰ চিফ কমিশনাৰ ছাৰ উইলিয়াম ৱাৰ্ডে 1892 চনত এই টেক্সৰ পৰিমাণ আকৌ 100% লৈকে ইনক্ৰিজ কৰে। 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা ঊনবিংশ শতিকাৰ শেষ দশকৰ এই বিদ্ৰোহ যিটো লানি, এয়া আছাম ৰায়ত সভাৰ জৰিয়তে কি হৈছিল, কামৰূপ জিলাৰ ৰঙিয়া, ঠিক আছে, লাচিমা,
দৰং জিলাৰ পথৰুঘাটৰ কৃষক ৰাইজে চৰকাৰৰ এই খাজনা পৰিশোধ তেওঁলোকে নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰিলে যে কাৰণ আমি যিমানখিনি কৰ চৰকাৰক প্ৰয়োগ কৰিব পাৰো তাতোতকৈ চৰকাৰে আমাৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমাণ অত্যাধিক বেছি, সেইকাৰণে তেওঁলোকে কি কৰিব নোৱাৰিলে যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে আমি আৰু চৰকাৰক টেক্স নিদিওঁ, কৰ প্ৰয়োগ প্ৰদান নকৰো, যিটোকে কোৱা হৈছে নো টেক্স কেম্পেইন। ঠিক আছে, এই বিদ্ৰোহ অকল ইংৰাজ শাসনৰ বিৰুদ্ধেই নাছিল, কৃষকক ধাৰ দি মাটি বন্ধকত লোৱা গোটেই সমগ্ৰ মহাজন শ্ৰেণীটোৰ কথা আমি ক'ব পাৰো, মাৰোৱাৰী শ্ৰেণীটোৰ কথা ক'ব পাৰো। ঠিক আছে, সকলোৰে বিৰুদ্ধেও এই বিদ্ৰোহটো আছিল বুলি আমাক কৈছে পথৰুঘাট। অকে, এতিয়া তাৰ পাছতে মই যিকেইটা আপোনালোকক জনজাতীয় বিদ্ৰোহৰ কথা কলো, ঠিক আছে, এই জনজাতীয় বিদ্ৰোহ কেইটাত পোনপ্ৰথমতে আমাক কৈছে উকিয়াং নংবাৰ কথা। ইয়াৰ নামটো মনত ৰাখিবলগীয়া, এটা MCQ আহিছিলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত। উকিয়াং নংবা তেওঁ কি হৈছিল, যিটো জয়ন্তীয়া বিদ্ৰোহ সূত্ৰপাত হৈছিল, সেই জয়ন্তীয়া বিদ্ৰোহটোৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল এই উকিয়াং নংবা। ইয়াৰ পাছতে 1881-82 উত্তৰ কাছাৰ যিটো বিদ্ৰোহ, সেই বিদ্ৰোহটোৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল সংবোধন ফংলুচাই। 1881 পৰা 1882 চনলৈকে উত্তৰ কাছাৰ বিদ্ৰোহটো চলিছিল। এই বিদ্ৰোহটোৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল সংবোধন ফংলুচা, আৰু এই বিদ্ৰোহটোৰ মূল কেন্দ্ৰস্থল আছিল মাইবং। ঠিক আছে, ৰজা কুলচন্দ্ৰ আছিল মণিপুৰৰ ৰজা, আৰু এই মণিপুৰৰ বিদ্ৰোহটোৰ মুখ্য ভূমিকা কোনে গ্ৰহণ কৰিছিল? টিকেন্দ্ৰজিতে, বীৰ টিকেন্দ্ৰজিতে। ব্ৰিটিছ বিষয়াক হত্যা কৰা আৰু ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত এই বীৰ টিকেন্দ্ৰজিতক ফাঁচি দিয়া হৈছিল। অকে, চ' আজিৰ ক্লাছটোত এইখিনিয়ে আছিলে। মূলতঃ আমি আজিৰ ক্লাছটোত আপোনালোকক ইতিহাসৰ দ্বিতীয়টো অধ্যায় আৰু তৃতীয়টো অধ্যায়, এই দুটা চেপ্টাৰ্ছৰ ইম্পৰ্টেণ্ট ডেটছ এণ্ড ইভেণ্টছখিনি কভাৰ আপ কৰিলো। মই আশা ৰাখিছো সকলোৱে গোটেই কথাখিনি ভালকৈ বুজি পাইছে, আৰু আপোনালোকৰ পৰীক্ষা ইতিমধ্যে চলিয়ে আছে। নেক্সট কাইলৈ এক্সাম আছে আপোনালোকৰ, তাৰপাছত আকৌ সোমবাৰে আছে, বৃহস্পতিবাৰে সমাজ বিজ্ঞান আছে। গতিকে আগন্তুক যিখিনি পৰীক্ষা আপোনালোকৰ আহি আছে, সকলোৱে পৰীক্ষা ভালকৈ দিয়ক। অল দ্য বেষ্ট এভৰিৱান। আমি আকৌ পৰৱৰ্তী সময়ত লগ পাম, তেতিয়ালৈ সকলো ভালকৈ থাকক, ভালকৈ পঢ়া শুনা কৰক, ভালকৈ পৰীক্ষা দিয়ক। এইখিনিকে কৈ আজি আপোনালোকৰ পৰা বিদায় মাগিছো। ধন্যবাদ।